আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ স্থায়ী অফিচ এইটো অস্থায়ী যদিও স্থায়ী কৈছো এটা তেখেতলোকৰ নিজা অফিচ হ'ল আৰু অফিচটোত অপেনিং কৰিবলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতলোকে নিমন্ত্ৰণ জনাইছিল। মইতো এনেও আহিলোঁ হয়, মই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত নাই কাৰণে মই আহিব লগা হ'ল। অত্যন্ত সুখী হৈছোঁ আমাৰ যিসকল আদিবাসী আৰু যিসকল ভূমিপুত্ৰ তেওঁলোকৰ উন্নয়নৰ কাৰণে তেখেতলোকে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আছিল আৰু এই সংগ্ৰামখনৰ সফল পৰিসমাপ্তি আমাৰ কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে আজিৰ পৰা ১.৫ বছৰ আগতে ঘটাইছিল আৰু তেখেতলোকক এখন কল্যাণ পৰিষদ গঠন কৰি দিছিল। তেখেতলোকক আমি যথেষ্ট পুঁজি দিয়াৰো ব্যৱস্থা কৰিছোঁ, কেন্দ্ৰীয় চৰকাৰেও দিব। তেখেতলোকে জাতিটোৰ কাৰণে কাম কৰক মই অনুৰোধ জনাইছোঁ আৰু কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে পৰ্যায়ক্ৰমে আমাৰ যিসমূহ বাগানৰ বনোৱা বাগানত থাকে, আজি ২০০ বছৰ তেওঁলোকে নিজৰ মাটিত থকা নাই, বাগানৰ মালিকৰ মাটিত আছে আৰু যিসকল অলৰেডি তাত আছে তেখেতলোকে এইটো থাকিব। পৰ্যায়ক্ৰমে তেখেতলোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিব বুলি সিদ্ধান্ত লৈছে।